পুনৰ আহি আমি অগৰাতলী অঞ্চলৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ত পূব বনাঞ্চল অগৰাতলী অফিচৰ সন্মুখত পালোঁ। যিসকলে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান উপভোগ কৰিবলৈ আহে এই কাৰ্যালয়ত অনুমতি ল'ব লাগিব। ইয়াৰ পৰা অনুমতি লৈ ক্ৰমান্বয়ে আপোনালোকে ইয়াত জিপচি আছে, গতিকে জিপচিৰ জৰিয়তে কাজিৰঙা উপভোগ কৰিব পাৰিব। গতিকে ইয়াত অসম চৰকাৰ টুৰিজিম বিভাগৰ ইয়াত প্ৰশান্তি টুৰিজিম কমপ্লেক্স আছে অগৰাতলীত, গভৰ্ণমেণ্ট অফ আছাম সম্পূৰ্ণ। গতিকে আপোনালোকে গৃহটো দেখুৱাইছোঁ, গভৰ্ণমেণ্ট অফ আছাম, আছাম টুৰিজিম প্ৰশান্তি টুৰিজিম কমপ্লেক্স অগৰাতলী। ইয়াত খুব থকা মেলা খুব ব্যৱস্থা আছে প্ৰাকৃতিক পৰিৱেশত। আপুনিও আহক, বিশ্ব ঐতিহ্য ক্ষেত্ৰ পূব দিশত আপুনি কাজিৰঙাৰ ভিতৰচোৱা উপভোগ কৰক। আপুনি নিশ্চয় অনুভৱ কৰিব যে আমি অসমবাসী তথা বোকাখাট তথা গোলাঘাট জিলাৰ অত্যন্ত সৌভাগ্যৱান, কাৰণ আমাৰ বোকাখাটত বিশেষকৈ গোলাঘাট জিলাত বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অভয়াৰণ্য আমাৰ মাজত ইয়াত অৱস্থিত। আমাৰ দেশ বিদেশৰ পৰ্যটকসকল আহে ইয়াত ৩-৪ দিন ১০-১৫ দিন থাকে, বিভিন্ন ধৰণৰ ৰিচাৰ্চ কৰে। তাৰোপৰি বিভিন্ন ধৰণৰ তেওঁলোকে ইয়াতে PhD কৰিবৰ কাৰণে প্ৰাকৃতিক পৰিৱেশত থাকি বিভিন্ন ৰিচাৰ্চ কৰে ইয়াত। দেশ বিদেশৰ বিভিন্ন ধৰণৰ পৰ্যটক আগমন ঘটে। বিশেষকৈ বিশ্ব মহামাৰী কৰোণাৰ কাৰণে অকণমান সীমিত হৈছে যদিও এতিয়া ক্ৰমান্বয়ে নতুন বৰ্ষ আহি আছে, আৰু ক্ৰমান্বয়ে এই লজবিলাকসমূহ দেখিছে যে ইয়াত দেশ বিদেশৰ পৰ্যটকে ভৰি পৰিব। এয়া হৈছে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ ইয়াত এইটো আৱাসস্থলী, বহুত মনোমোহা। আপোনালোকে নিশ্চয় কাজিৰঙালৈ আহিলে ইয়াত থাকিলেহে আপোনালোকে অনুভৱ কৰিব যে কিমান মনোমোহা প্ৰাকৃতিক পৰিৱেশত আপোনালোকে ইয়াত থাকিব পাৰিব। ইয়াত দেখিছে বাঁহৰ এখন বেৰা, আৰু এইটো এটা অসম টুৰিজিম বিভাগৰ কনফাৰেঞ্চ হল সম্ভৱ। ইয়াতে হল আছে, ইয়াত কোনো অসুবিধা নাই। আপোনালোকে আহক, কাজিৰঙালৈ আহক, কাজিৰঙাৰ অগৰাতলীলৈ আহক। বিশেষকৈ অগৰাতলী পূব দিশত আপোনালোকে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই পূব দিশলৈ আহক, আৰু আপোনালোকে ইয়াত আৰ্ছেনিকযুক্ত পানীৰ পৰা মুক্ত হ'ব। ইয়াত দেখিছে বেতৰ বিভিন্ন ধৰণৰ অতিথিসকলে ইয়াতে জিৰণি লোৱা এইটো গৃহ, এইটো বৰ্তমান বন্ধ হৈ আছে যদিও ক্ৰমান্বয়ে খুলিব। এইটো হ'ল অতিথিসকলৰ আপ্যায়ন আৰু ইয়াতে জিৰণিৰ এটা ধৰক জীপ চাফাৰী কৰি আহি এই স্থলতে তেওঁলোকে জিৰাবহি পাৰিব, আহাৰ গ্ৰহণ কৰিব পাৰিব, আৰু কটেজবিলাকত যেতিয়া থাকিব পাৰিব 2-3 দিনৰ কাৰণে পাৰ্মিশ্যন বুক কৰিব লাগিব। গতিকে আহক, আপুনিও অগৰাতলীলৈ আহক, কাজিৰঙা উপভোগ কৰক, আৰু আপুনি গৌৰৱান্বিত হওক যে আমি বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আমি আৱাসী, আৰু আমি দেশ বিদেশৰ পৰ্যটকসকলক আমি আদৰিবলৈ সাজু হৈছোঁ। আপুনিও সাজু হওক, আপুনি আপোনাৰ বন্ধু বান্ধৱীসকলকো আপুনি নিমন্ত্ৰণ কৰক, কাজিৰঙালৈ মাতক, কাজিৰঙাৰ পৰিৱেশ চাওক, কাজিৰঙাৰ জীৱ জন্তু বিভিন্ন ধৰণৰ সৌন্দৰ্য উপভোগ কৰক। আপোনালোকে দেখিব যে কাজিৰঙাত থাকি কেনেকুৱা লাগিব। আপোনালোকক পুনৰ দেখিছোঁ, এইটো এটা কটেজ। ইয়াত অতিথিসকল এই কটেজসমূহতে থাকে। এই কটেজসমূহত থাকি আৰু যিটো গৃহ আমি দেখাই আহিলোঁ, এই কটেজসমূহত থাকে। বহুত মনোমোহা কটেজ, থাকি ভাল লাগিব, চাই ভাল লাগিব। আৰু ইয়াত বিশেষকৈ লোকেল মাছ মাংসৰে আহাৰ গ্ৰহণ কৰিব পাৰিব আপোনালোকে। তো দেখিছে বৰ ধুনীয়া কটেজ, ধুনীয়া। আহক, পাহৰি নাযাব। আমি বিশেষকৈ বোকাখাটৰ আৱাসী হিচাপে আপোনাক নিমন্ত্ৰণ জনাইছোঁ যে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পূব দিশত থকা এই ৰেঞ্জলৈ আহক, অগৰাতলী ৰেঞ্জলৈ। ইয়াৰ সোণগুটিৰ যি মনোমোহা দৃশ্য উপভোগ কৰক, আৰু লগতে আপুনি গৌৰৱান্বিত হওক, আৰু বিশ্ববাসীৰ
অতিথিসকলক আপোনালোকে আদৰি হ'বলৈ সাজু হওক। আমি সাজু হৈছোঁ, কিন্তু আপুনিও সাজু হওক। আপোনাৰ বন্ধু বান্ধৱ সকললৈ আপোনাৰ এই ভিডিঅ'টো প্ৰেৰণ কৰক। আহক, আমি সাদৰে নিমন্ত্ৰণ কৰিছোঁ। আমি যিগৰাকী শিক্ষিতা আপোনাৰ নবোৱাৰী তথা বিশেষকৈ আমাৰ কি কয় কুন্তি পানিকা, নহয় জানো? কুন্তি পানিকা, নমস্কাৰ দিয়া। এই কুন্তি পানিকা, গতিকে কুন্তি পানিকাক আমি বিশেষকৈ আদৰণি জনাইছোঁ। বৃন্দাবনৰ কাষতে বহিবলৈ অকণমান আগতে আহা। গতিকে এয়াই হ'ল কুন্তি পানিকা আৰু বৃন্দাবন কুটুম। এয়া হ'ল তেওঁৰ পিতৃ, সেয়াই হ'ল তেওঁৰ মাতৃ, আৰু লগতে মোৰ আছে কণমানি মোৰ ভতিজা এই পংকজ। গতিকে আপোনালোকক আমি খবৰ ল'বলৈ আহিলোঁ এইটো কাৰণে যে এজন দিব্যাংগ ব্যক্তি হৈ এগৰাকী দৃষ্টিহীন দিব্যাংগ শিক্ষিতা, দুজনে শিক্ষিতা ব্যক্তি কেনেকৈ বিবাহ পাশত আবদ্ধ হ'ল, এইখিনি ক্ষেত্ৰত আমি পিছত পাতিম। বৰ্তমান তেওঁলোকে কেনেধৰণে আছে এটা তেওঁলোকক খবৰ ল'বলৈ আহিছোঁ। গতিকে আমি শুভ কামনাৰে আমি বৃন্দাবন কুটুমক পৰা জানিব বিচাৰিছোঁ বিবাহ পাতি কেনেকুৱা লাগিছে। বৰ্তমান ঠিকে আছোঁ। আমি দুয়ে বাৰু সুখতে আছোঁ একে, আৰু এতিয়া বৰ্তমান ভালেই। গতিকে আমাৰ পিতৃক সুধিছোঁ, আপোনাৰ বৃন্দাবন আৰু কুন্তিৰ ক্ষেত্ৰত আপোনাৰ ক'বলগীয়া কিবা আছে নেকি? মুঠতে ক'বলগীয়া একো নাই আৰু। হয়, তেওঁ এতিয়া মোৰ এতিয়া ল'ৰাটো মোৰে ল'ৰা হয়। হয় হয়। গতিকে সংসাৰখন আমি বাধা কৰিব নোৱাৰোঁ। হয় হয় হয়। সংসাৰখন বাধা কৰিব নোৱাৰোঁ। হয় হয়। মুঠতে এতিয়া সংসাৰ পাতিলে যেতিয়া মোৰে এতিয়া আৰু ল'ৰা মোৰে এতিয়া বোৱাৰী বুলি মই নিজেই মানে আগ্ৰহ কৰি লৈছোঁ, নিজৰে ধৰে এতিয়া একো ইয়াত নাই। হয় হয়। আমি মাতৃক সুধিব বিচাৰিছোঁ, নতুন বোৱাৰী পাই আপোনাৰ কেনেকুৱা লাগিছে? ভালে লাগিছে। আৰু এতিয়া সিহঁতে কৰি মেলি খাম বুলি আহিছে যেতিয়া, বিবাহখন পাতিছে যেতিয়া, আমি আৰু ভালে পাইছোঁ। আৰু নিজৰ ল'ৰা যেতিয়া এদিন বিবাহখন পাতিম বুলি কৈছে, পাতিছে, সিহঁতে কেনেকুৱা ধৰণে খাব পাৰে সিহঁতৰ কথা এইটো। হয় হয় হয়। ধন্যবাদ ধন্যবাদ, আপোনাক ধন্যবাদ জনাইছোঁ। আপোনাৰ স্বামী খগেন কুটুমকো ধন্যবাদ জনাইছোঁ। আৰু নৱবিবাহিত বৃন্দাবন কুটুম আৰু কি কয় কুন্তি পানিকাকো উল্লেখ জনাইছোঁ এই নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত। আৰু বিশেষকৈ আমি আপোনালোকৰ ওচৰত খবৰ ল'বলৈ আহিলোঁ। আমি ৰাতি দিন সংস্কাৰ কৰি বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত থকা দিব্যাংগসকলৰ মনৰ যিখিনি ঘাট প্ৰতিঘাত বেদনা আমি প্ৰকাশ কৰিব বিচাৰিছোঁ ইউটিউব চেনেলৰ জৰিয়তে। আপোনালোকেও এই দিব্যাংগসকলৰ ক্ষেত্ৰত যিখিনি ঘাট প্ৰতিঘাত উপভোগ কৰক। D.P কাজিৰঙা, মানে দিব্যাংগ পাৰ্চন কাজিৰঙা। কাৰণ বিশ্বৰ ক্ষেত্ৰত কাজিৰঙা জিলিকিছে, আৰু দিব্যাংগসকলকো আমি কেনেকৈ বিশ্বৰ ক্ষেত্ৰত স্থাপন কৰিব পাৰিম ইয়াৰ প্ৰয়াস কৰিছোঁ। আমাৰ নৱকন্যা কুন্তি পানিকাই কি ক'ব বাৰু? তো আমি জানিব পাৰিছোঁ তুমি বোলে বৰ ধুনীয়া গীত গোৱা, এটা গীতেৰে পোৱাটো অকণমান আদৰণি জনাবা নেকি? নমস্কাৰ, মই আপোনালোকৰ আগত এটি পাৰ্বতী প্ৰসাদৰ গীত আৰম্ভ কৰিব লৈছোঁ। ওৰে ৰাতি অন্ধকাৰত আছিলে মোৰ দুৱাৰ বন্ধ, ওৰে ৰাতি অন্ধকাৰত আছিলে মোৰ দুৱাৰ বন্ধ, এন্ধাৰ নিশা বন্ধ ঘৰত আছিলোঁ, দুখৰ ঘৰত কি যে সন্দেহ, কি যে সংঘাত, কি যে দ্বন্দ্ব, কি যে সন্দেহ, কি যে সংঘাত, কি যে দ্বন্দ্ব, ওৰে ৰাতি অন্ধকাৰত আছিলোঁ
দুখৰ বন্ধ কি যে সন্দেহ কি যে সংঘাত কি যে দ্বন্দ্ব ফুৰে ৰাতি অন্ধকাৰত আছিলো দুখৰ বন্ধ আছিলো দুখৰ বন্ধ আছিলো দুখৰ বন্ধ। ধন্যবাদ কুন্তি পানিকা। তোমাৰ বৰ্তমান বিয়া পাতি কেনেধৰণে লাগিছে? বৰ্তমান মই নতুন বিবাহিতা হৈছোঁ, বৰ্তমান ভালেই আছোঁ আৰু ভালেই লাগিছে। হয়, তোমাৰ শাহু শহু কেনে লাগিছে? ভালেই লাগিছে, শাহু শহু যথেষ্ট মৰম কৰিছে, যিখিনি পাব লাগে মৰম গোটেইখিনি পাইছোঁ, সহায়ো পাইছোঁ তেওঁলোকৰ পৰা। ইয়াত তুমি অসুবিধা পাইছা নি? নাই পোৱা, বৰ্তমান একো অসুবিধা পোৱা নাই পোৱা। তুমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ একদম পূব দিশতে তুমি আহিলা, কিমান ভাগ্যৱান বুলি ক'ব লাগিব। গতিকে বৃন্দাবনৰ আগন্তুক আহিবলগীয়া বিবাহিত জীৱনলৈ আমি ওলগ জনালোঁ। লগতে তোমালোকৰ দুয়োৰে শুভ বিবাহৰ বাবে আমি এই চেনেলৰ জৰিয়তে আন্তৰিক শুভকামনা যাচিলোঁ। আৰু আজি এই শুভ পুৱাতে তোমাক এটা গধুৰ কথাই জনাব বিচাৰিছোঁ। তোমাৰ কৰ্মস্থলীলৈ পুনৰ গৈ শিক্ষাদান কৰিবগৈনে নাই? এতিয়া যাম ছাৰ, চাব লাগিব। আমাৰ বৃন্দাবনে কি কৰিব এই ক্ষেত্ৰত অকণমান সকলোৱে জানি থাকক, চাই লওঁ সমস্যাবোৰ কেনেকৈ কি কৰিব পাৰোঁ। গতিকে ইয়াতে তোমাৰ যিহেতু দাদা চৰকাৰী চাকৰি কৰে, তোমাৰ দাদা নবৌৰ ক্ষেত্ৰত তুমি কি ক'বা? কেনেকৈ পাইছে তোমাৰ বিবাহ পতাৰ ক্ষেত্ৰত? নাই, সিহঁতে চবেই সুখী বাৰু, এতিয়া চবেই ছাপোৰ্ট কৰে, তোমাৰ খুৰাহঁতে সকলোৱে ছাপোৰ্ট কৰে, গোটেই সম্পূৰ্ণ পৰিয়ালে ছাপোৰ্ট কৰে, সুখী আৰু সুখী, ভেৰি সুখী। আমি বিশেষকৈ আমাৰ বিদ্যালয়ৰ বাইদেৱেও বহুত ভাল পাইছিলে। বাইদেউ আজি আহিম বুলি কৈছিলে, অতিথি আছিলে কাৰণে নাহিলে। গতিকে ময়ো তোমালোকক ওলগ যাচিলোঁ। পৰৱৰ্তী কাৰ্যসূচী তোমালোকক আমি পৰৱৰ্তী ভিডিঅ'ত তোমালোকৰ ক্ষেত্ৰত আৰু এটা ভিডিঅ' ডিটেইলছ জনাম। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত মাৰি তোমালোকৰ ফালৰ পৰা আমি বিদায় লৈছোঁ।